Viewers and learners, welcome. নমস্কাৰ। প্ৰথম শ্ৰেণীৰ গণিত কাৰ্যপত্ৰ পেজ নং 53 আৰু 54। মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি আমি এটা সাধু শুনো। প্ৰথমে এইজন হ'ল ৰমেন। ৰমেনে কি কৰিলে, এদিন বজাৰলৈ গ'ল। বজাৰলৈ গৈ আম কিনিলে, 5টা আম কিনিলে। কেইটা আম কিনিলে? 5টা আম কিনিলে। 5টা আম কিনিলে। ইয়াৰ ভিতৰত কি হ'ল, ঘৰলৈ যেতিয়া আনিলে তেতিয়া দেখিলে 2টা আম গেলি গ'ল, 2টা পচা ওলালে। এতিয়া কেইটা থাকিলে বাৰু? 1 2 3টা থাকিলে, হয়নে? এতিয়া এইজনী ধৰা ফাতিমাই কি কৰিলে, 3টা মটন কিনিলে। কেইটা মটন কিনিলে? 3টা মটন কিনিলে। তো তই কি কৰিলে, এটা মটন ভণ্টিক দি দিলে। এই মটনটো ভণ্টিক দি দিলে। এতিয়া কেইটা মটন থাকিলে? 2টা, নহয় জানো? 1 2। এইটো আমি গণিতৰ ভাষাত এই যে আমি বাদ দি দিলোঁ, তাৰমানে কি 3টা আছিলে, 3টাৰ পৰা এটা কমি গ'ল। এইটো কমিলে যে, এইটো গণিতৰ ভাষাত কি বুলি কোৱা হয়? বিয়োগ বুলি কোৱা হয়। আমি কি কৰিলোঁ, কমি গ'ল মানে এইটো কি কৰিলোঁ, বিয়োগ কৰিলোঁ। আৰু এই বিয়োগটো আমি এইডাল চিনেৰে বুজোৱা হয়। এইটো কি বুলি কয়? বিয়োগ চিন। যেনেকৈ ইয়াত 3টা আছিলে, তো 3 আছিলে, 3ৰ পৰা এটা মটন কাক দি দিলে? ভণ্টিক দিলে। এটা কমি গ'ল, তেতিয়া কেইটা থাকিলে? 2টা। সেইদৰে ইয়াত 5টা আম কিনিছিলে, 5টাৰ ভিতৰত 5টা কিনিছিলে, 5টাৰ ভিতৰত 2টা পচি গৈছিলে, তাৰপিছত 2টা কমি গ'ল, কেইটা ভাল থাকিলে? 3টা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ প্ৰথম শ্ৰেণীৰ কাৰ্যপত্ৰ পেজ নং 53 গণিত। ইয়াত দিছে ছবি গণনা কৰি সংখ্যাৰে লিখো আহা। ইয়াত ছবি কেইটা আছে বাৰু? বেলুনৰ ছবি 1 2 3 4 5। ইয়াত দেখিলে 2টা ফুটি গ'ল, হয় নাই? 2টা। তেনেহ'লে কেইটা থাকিলে? তাৰমানে মুঠ কিমান আছিলে? 5। তাৰ পৰা 2টা কমি গ'ল মানে এইটো বিয়োগ 2। সেইদৰে ইয়াত কণী আছে কেইটা? 1 2 3 4 5 6 7 8। ইয়াত কণী কেইটা আছে? 8টা। ইয়াৰ ভিতৰত কেইটা ভাঙি গ'ল? 1 2 3। তাৰমানে 3টা ভাঙি গ'ল মানে বিয়োগ 3। তাৰমানে কি হ'ব? 8 বিয়োগ 3। এতিয়া চোৱা, বটল কেইটা আছিলে? 1 2 3 4টা। তো 4টা বটল আছিলে, তাৰপিছত এটা ভাঙি গ'ল মানে এটা কমি গ'ল। তেনেহ'লে কি হ'ল? 4, ইয়াত বিয়োগ চিন আছে 1। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰশ্ন নং 2 চাওঁ। ছবি গণনা কৰি বিয়োগফল লিখো আহা। ইয়াত ছবি কেইটা আছে? 1 2 3। তাৰপিছত 2টা কাটি দিলে, 2টা কমি গ'ল, তাৰমানে মুঠ কিমান আছিলে? 3। বিয়োগ হৈ গ'ল কিমান? 2। তো 3ৰ পৰা 2 গ'লে কেইটা থাকিলে? এতিয়া এটা 1। ইয়াত মাৰ্বল আছিলে 1 2 3 4 5। ইয়াত আমি কি হ'ব? 5 বিয়োগ এটা কমি গ'ল, ইয়াত কিমান আছে? এতিয়া 4। তাহলে 5ৰ পৰা 1 কমি গ'লে 4। এতিয়া ইয়াত
1 2 3 4 5 6 7 ইয়াত হ'ব 7 কেইটা কাটি দিলে 1 2 3 4টা কাটি দিলে 4 তাৰমানে 7 বিয়োগ 4 সমান কিমান থাকিব 3 আছে 1 2 3 এতিয়া এয়া চোৱা চিলাই কেইটা আছে 1 2 3 কেইটা কাটিলে এটা কাটি গ'ল তাৰমানে 3 এটা কমিল 1 বিয়োগ 1 সমান কিমান হ'ব কিমান আছে 1 2 2 3 বিয়োগ 1 সমান 2 এতিয়া চোৱা কেইটা আছে 1 2 3 4 5 6 7 8 9 তেতিয়া 9 হ'ব বিয়োগ কেইটা কাটিছে 1 2 3 4 5 6 7টা কাটিলে বিয়োগ 7 হ'ব তাৰমানে 9 বিয়োগ 7 সমান সমান কি আছে 2 1 2 2 হ'ব 3 নম্বৰটো আছিলে ক অংশৰ লগত খ অংশ মিলাও আহা ইয়াত চোৱা ক অংশৰ লগত খ অংশ মিলাব লাগিব ইয়াত কি আছে 1 2 3 4 চাৰিটা কলা আছে দুটা কমি গ'ল তাৰমানে 4 বিয়োগ 2 হ'ব তো ক'ত আছে এইটো ইয়াত আছে এইটো লৈ এইটো মিলিব 4 বিয়োগ 2 পিছত ইয়াত আছে 1 2 3 4 5 1 2 3 4টা কটা আছে তাৰমানে 1 2 3 4 5 5 বিয়োগ 4 5 বিয়োগ 4 ক'ত আছে ইয়াত আছে এইটো লৈ মিলিব ইয়াত আছে 3 1 2 3 3 এটা কটা আছে তাৰমানে 3 বিয়োগ 1 3 বিয়োগ 1 એટલે 3 বিয়োগ 1 এইটো 1 2 3 4 5 6 6 কেটা কটা আছে 1 2 3 মানে 6 বিয়োগ 3 এইটো লৈ মিলিব 6 বিয়োগ 3 এটা আমি বিয়োগ কৰোঁ কাৰ্যপত্ৰ পেজ নং 54 4 বিয়োগ 3 কিমান হ'ব 1 প্ৰথম কটো আছিলে 4 পৰা 3 বিয়োগ কৰিব লাগে তো 4 পৰা 3 আমি কিদৰে বিয়োগ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আঙুলি গণিও গণনা কৰিব পাৰা ধৰা ইয়াত 4টা আঙুলি আছে ইয়াৰ পৰা 3টা কমি গ'ল 1 2 3 3টা কেনে থাকিলে এটা আমি এইদৰে লিখিব পাৰোঁ 1 বা আমি এইদৰে তোমালোকে এইদৰে কৰিব পাৰা ওপৰত কিবা 4 আছে তো 4টাৰ আশপাশে দিব 1 2 3 4 তাৰপিছত 3 তলত 3 আছে 3 বিয়োগ কৰিব লাগে 3 বিয়োগ কৰা মানে কি কমাব লাগে 3টা কাটি দিয়া 1 2 3 এটা কেনে থাকিলে 1 তে 1 লিখিলে সেইদৰে ইয়াত আছে কি 8টা আছে 8টা থাকি দিলোঁ 1 2 3 4 5 6 7 8 বিয়োগ কৰিব লাগে 2 2 কমাব লাগে দুটা কাটিলোঁ 1 2 কিমান থাকিলে 1 2 3 4 5 6 কিমান থাকিলে 6 বা আমি এইদৰেও চাব পাৰোঁ ইয়াত ধৰা মেছৰ কাঠি ওপৰত 8 আছে তো 8টা মেছৰ কাঠি ল'লোঁ কেইটা আছে 8 1 2 3 4 5 6 7 8টা ওপৰত 8 আছে তাৰ পৰা কমাব লাগে কিমান মানে বিয়োগ কৰিব লাগে কিমান 2 দুটা কমাই দিলোঁ এটা কেইটা থাকিলে 1 2 3 4 5 6 থাকিলে পিছত আছিলে 6 বিয়োগ 4 তাৰমানে 6ৰ পৰা 4 গ'লে কিমান 2 7 বিয়োগ 5 1 2 3 4 5 6 7 5 বিয়োগ কৰিব লাগে 1 2 3 4 5 5 কমি গ'ল কেইটা থাকিলে দুটা 2 9 বিয়োগ 7 মানে 9ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 9ৰ পৰা 7 কমি গ'লে 2 5ৰ পৰা 2 বিয়োগ কৰিলে 1 2 3 4 5 2 কমি গ'ল 1 2 কিমান থাকিলে 1 2 3 9 বিয়োগ 5 1 2 3 4 5 6 7 8 9 9 5 বিয়োগ কৰিলে 1 2 3 4 5 5 কমি গ'ল কিমান থাকিলে 1 2 3 4 এইদৰে 8ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব তাৰমানে এইদৰে 6 তলত 6 আছে তো 8 হ'বলৈ কিমান লাগে 6 7 8 2 লাগে কিমান 2 এইদৰে কৰিব পাৰোঁ 6 বিয়োগ 3 1 2 3 4 5 6 3 বিয়োগ কৰিলে 1 2
তিনি তিনি কমি গ'ল কেইটা থাকিলে 1 2 3 এতিয়া আমি 54 পেজত 54 পেজৰ 2 নম্বৰটো চাওঁ পথালিকৈ বিয়োগ কৰোঁ আহা 2 বিয়োগ 1 তাৰমানে 2 2ৰ পৰা 1 গ'লে কিমান 1 নিশ্চয় 2 আছে তো 2ৰ পৰা 1 গুচি গ'ল 1 কমাই দিলে কিমান থাকিলে 1 তেত কি হ'ব 1 ঘৰত আছিল 9 বিয়োগ 3 9 আছিল 9ৰ পৰা 3 গ'লে কিমান 6 ঘৰত 7 বিয়োগ 1 7ৰ পৰা 1 কমিলে কিমান হ'ব 6 ঘৰত 4 বিয়োগ 3 4ৰ পৰা 3 গুচি গ'ল তে কিমান থাকিলে 1 8 বিয়োগ 4 8ৰ পৰা 4 গ'লে 4 5 বিয়োগ 2 5 তোমাৰ 5 এক হাতত 5টা আঙুলি থাকে তার দুটা যদি আমি বন্ধ করে দিও কেটা থাকিব 3 3 হয়ে যাব দ্বিতীয় ছত 3 বিয়োগ 1 3 এর পৰা 1 গলে কিমান হ'ব 2 তাৰপিছত 7 বিয়োগ 5 7ৰ পৰা 5 মানে 7টা আছ পাৰিবা তাৰ পৰা 5টা কাটি দিবা কিমান থাকিব 2 Thanks for watching. Stay connected. Thank you so much. My dear viewers and learners, যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। Thank you so much.